নমস্কাৰ, মই ৰাজশ্ৰী এডুৱেৰ ষ্টুডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি শংকৰদেৱ শিশু নিকেতন অষ্টম মানৰ ভাৰতীয় সাহিত্য চয়নৰ বৰলোকৰ চৰিত্ৰ অধ্যয়ন পাঠটোৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আগৰ এটা ভিডিঅ'ত চমু প্ৰশ্ন উত্তৰকেইটা দিয়া হৈছিল। এতিয়া মই 2 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰি দিবলৈ চেষ্টা কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ যাতে সুবিধা হয়। আৰু যদি ভিডিঅ'টো ভাল লাগে সকলোৱে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি প্ৰশ্নোত্তৰ শিতানলৈ যাওঁ, আহক। এতিয়া 2 নম্বৰ উত্তৰ, লেখকে উৎপত্তিৰ বাট ভিন ভিন বুলি কিয় কৈছে বুজাই লিখা। উত্তৰ, সকলোৱে জীৱনত উন্নতি কৰিবলৈ বিচাৰে, কিন্তু একেটা বাটেৰে সকলোৱে উন্নতি কৰিব নোৱাৰে। কাৰণ সকলো মানুহৰে স্বভাৱ, চৰিত্ৰ আৰু অৱস্থা একে নহয়। সেয়েহে মানুহৰ উৎপত্তিৰ বাটো ভিন্ন হয়। গতিকে যাৰ পক্ষে যিটো বাট সুগম সি সেই বাট লোৱা উচিত। এই সুগম বাট আমি বৰলোকৰ জীৱন চৰিত্ৰ পাঠ কৰি বিচাৰি ল'ব পাৰোঁ। সেয়েহে লেখকে উৎপত্তিৰ বাট ভিন ভিন বুলি কৈছে। এতিয়া 3 নম্বৰ প্ৰশ্ন উত্তৰ, সংসাৰ যাত্ৰাত উৎপত্তি কৰিবলৈ বৰলোকৰ চৰিত্ৰ অধ্যয়ন কিয় প্ৰয়োজন পাঠৰ আধাৰত বহলাই লিখা। উত্তৰ, সংসাৰ যাত্ৰাত উৎপত্তি কৰিবলৈ বৰলোকৰ চৰিত্ৰ অধ্যয়নৰ বহু প্ৰয়োজনীয়তা আছে। কাৰণ উৎপত্তিৰ সুগম পথ বিচাৰি পাবলৈ বৰ টান। সংসাৰ যাত্ৰাত সকলোৱে উন্নতি কৰিবলৈ বিচাৰে। উন্নতি কৰিবলৈ হ'লে সংসাৰ যাত্ৰীক প্ৰথমতে এটা সুগম পথ লাগিব। বৰলোকৰ চৰিত্ৰ অধ্যয়ন কৰিলেহে এই সুগম পথ বিচাৰি পোৱা যাব। পৃথিৱীত উৎপত্তিৰ পথ বহু আছে, সেইদৰে অধোগতিৰ পথো আছে। বহু লোকে উন্নতিৰ পথ বুলি অধোগতিৰ পথকে বাছি লৈ দুৰ্গতিৰ ধামখুমীয়াত পৰে। কাৰণ উৎপত্তিৰ পথ বাছি উলিওৱা বৰ টান কাম। কিছু লোকে উৎপত্তিৰ পথ বিচাৰি পালেও আন কিছুমান সমস্যাই তেওঁলোকক আগুৰি ধৰে, যাৰ ফলত এটাইবোৰ বিঘিনি পাৰ হৈ উৎপত্তিৰ মোহন মন্দিৰত প্ৰৱেশ কৰাটো টান হৈ পৰে। ইয়াৰ বাবে আমি বৰলোকৰ চৰিত্ৰ অধ্যয়ন কৰিব লাগিব, কাৰণ তাত উৎপত্তিৰ পথ আৰু তাৰ বিঘিনি তৰিবৰ উপায় দুয়োকে পোৱা যায়। মানুহৰ স্বভাৱ, চৰিত্ৰ আৰু অৱস্থা অনুসৰি উৎপত্তিৰ বাট ভিন্ন ধৰণৰ হয়। সকলোৱে একেটা বাটেৰে উন্নতি কৰিব নোৱাৰে। গতিকে আমি যদি কেইবাজনো মহান লোকৰ চৰিত্ৰ পাঠ কৰোঁ, তেতিয়া আমি কেইবাটাও বাটৰ ভূ পাম আৰু তাৰে ভিতৰত আমাৰ কাৰণে যিটো সুচল হয় আমি সেইটো বাট বাছি ল'ম। ঠিক তেনেদৰে সকলো কাম আমাৰ কাৰণে প্ৰথমে টান যেন লাগিব পাৰে, কিন্তু আমি যদি এজন অভিজ্ঞ শিক্ষক বাছি লওঁ তেতিয়া সেই কামটো আমাৰ কাৰণে সহজ হৈ পৰিব। এজন ভাল শিক্ষক আমি বৰলোকৰ চৰিত্ৰ পাঠ কৰিলে বিচাৰি পাম। অৰ্থাৎ যাৰ চৰিত্ৰ অধ্যয়ন কৰা যায় তেওঁ শিক্ষকৰ নিচিনা হয় আৰু তেওঁৰ কাৰ্যবিলাক উপদেশৰ নিচিনা হয়। উৎপত্তিৰ দৃষ্টান্ত দেখিলে মানুহৰ মনৰ ওপৰত সেই দৃষ্টান্তৰ ক্ষমতা অনুভূত হয়। বৰলোকৰ চৰিত্ৰ উৎপত্তি চেষ্টাৰ এটা দৃষ্টান্ত। তাক পঢ়িলে মানুহৰ মনত তেনেকুৱা হ'বলৈ ইচ্ছা জন্মে। তেনেদৰে আনৰ মহতালি দেখিলে দেখোতাৰ মনত তেনেকুৱা মহৎ হ'বলৈ ইচ্ছা জাগে। তেনেকৈ সংসাৰ যাত্ৰীয়ে উৎপত্তি কৰিবলৈ বিচাৰিলে তেওঁলোকৰ মনত এটা ডাঙৰ আৰ্হি থিৰ কৰি লোৱা উচিত। কিয়নো ডাঙৰ আৰ্হিয়ে মানুহৰ মন ডাঙৰ কৰে। সেয়েহে আৰ্হিৰ উপযুক্ত লোক বিচাৰি পাবলৈ হ'লে আমি বৰলোকৰ চৰিত্ৰ পাঠ কৰি মনত উচ্চ আৰ্হি যতনাই ল'ব লাগিব। ওপৰৰ আলোচনাৰ পৰা আমি বুজিব পাৰিলোঁ যে সংসাৰ যাত্ৰাত উৎপত্তি কৰিবলৈ হ'লে বৰলোকৰ চৰিত্ৰ পাঠ কৰাৰ প্ৰয়োজনীয়তা আছে। এতিয়া আহোঁ 4 নম্বৰ প্ৰশ্নলৈ। একে উচালে কোনেও জগতত উৎপত্তিৰ ওখ টিঙত উঠিব নোৱাৰে, কথাষাৰ বুজাই লিখা। উত্তৰ, কষ্ট নকৰাকৈ পৃথিৱীত কোনেও উৎপত্তি কৰিব পৰা নাই। আমি জীৱনত সফল হ'বলৈ হ'লে কষ্ট কৰিবই লাগিব। অৱশ্যে কোনোবাই কেতিয়াবা সৌভাগ্যৰ বলত আনে আৰ্জিত হোৱা বিভূতিৰ গৰাকী হৈ ডাঙৰ মানুহ হোৱা বুলি ভাবে, কিন্তু তেনে বিভূতিৰ গৰাকী হ'লেও তাত কোনো পুৰুষালী নাথাকে। নিজৰ বাহুবলেৰে ডাঙৰ হোৱা পুৰুষজনেহে ধন্য। ঐশ্বৰ্য বিভূতি উৎপত্তিৰ এটা অংগহে, পূৰ্ণ উৎপত্তি নহয়। পূৰ্ণ উৎপত্তি লাভ কৰিবলৈ হ'লে বহু পুৰুষাৰ্থ কৰিব লাগিব আৰু বহুত খকা খুন্দা খাব লাগিব। সেইকাৰণে লেখকে কৈছে যে একে উচালে কোনেও উৎপত্তিৰ ওখ টিঙত উঠিব নোৱাৰে, কাৰণ উন্নতিৰ পথত নানা ধৰণৰ বাধা বিঘিনি থাকিবই। সেইবোৰ অতিক্ৰম কৰিবলৈ হ'লে আমি পুৰুষাৰ্থৰ গুণত ডাঙৰ হোৱা মানুহৰ জীৱন চৰিত্ৰ পাঠ কৰিব লাগিব। এতিয়া আহোঁ আমি 5 নম্বৰ প্ৰশ্নলৈ। উৎপত্তিৰ সুগম পথ কেনে হোৱা উচিত। উত্তৰ, সকলো লোকৰে উৎপত্তিৰ বাট ভিন্ন ভিন্ন হয়, কাৰণ সকলোৰে স্বভাৱ, চৰিত্ৰ আৰু অৱস্থা একে নহয়। একেটা পথেৰে সকলোৱে উন্নতি কৰিব নোৱাৰে। যাৰ পক্ষে যিটো বাট সুগম তেওঁ সেই পথ লোৱা উচিত। কিন্তু এই সুগম পথটো আমি কেনেকৈ বিচাৰি পাম? আমি তাৰ বাবে বৰলোকৰ চৰিত্ৰ পাঠ কৰিব লাগিব। কেইবাজনো মানুহৰ চৰিত্ৰ পাঠ কৰিলে কেইবাটাও বাটৰ ভূ পাম। তাৰ মাজৰ পৰাই আমাৰ বাবে যিটো সুচল যেন অনুভৱ হয় সেইটোকে বাছি লোৱা উচিত।
এতিয়া আহোঁ 6 নম্বৰ প্ৰশ্নলৈ। পাঠৰ আধাৰত বুৰঞ্জী আৰু চৰিত্ৰ পুথিৰ পাৰ্থক্য লিখা। উত্তৰ: বুৰঞ্জীত এটা জাতিৰ কাৰ্যকলাপ আৰু সিহঁতৰ উৎগতি অধোগতিৰ বিৱৰণ মাথোন থাকে। কোনো এজন বিশেষ মানুহৰ জীৱনীৰ বিস্তাৰিত বিৱৰণ নাথাকে। কিন্তু চৰিত্ৰ পুথিত এজন মানুহৰ জীৱনী বহলাই বৰ্ণনা কৰা থাকে। সেইজন মানুহৰ শোৱন খাৱনৰ ৰীতি নীতি আলাপ অভ্যৰ্থনাৰ নিয়ম প্ৰণালী জীৱনৰ আদি অন্ত সমস্ত কাহিনী জানিব পাৰি। এতিয়া আহোঁ 7 নম্বৰ প্ৰশ্নলৈ। উৎগতিৰ বাঞ্ছা কেনে হ'ব লাগে? উৎগতিৰ বাঞ্ছা থিৰ, নিশ্চিত আৰু বলীয়া হাতীৰ নিচিনা উদণ্ড হ'ব লাগে। তেহে উৎগতিৰ পথৰ বিকট বাধাবোৰৰ সন্মুখীন হ'ব পাৰি। গতিকে প্ৰশ্ন উত্তৰবিলাক ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব দেই। আৰু ভিডিঅ'টো বাকীকেইটা প্ৰশ্ন উত্তৰ মই পিছৰ খণ্ডত লৈ আহিম, কাৰণ একেলগে দিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব পাৰে। সেইকাৰণে মই খণ্ড খণ্ড আকাৰে ভিডিঅ'কেইটা লৈ আহিম বুলি ভাবিছোঁ। আৰু মোৰ উত্তৰকেইটাই যদি ছাত্ৰ ছাত্ৰীসকলৰ অকণমান সহায় হয়, তেতিয়া মই নিজকে সৌভাগ্যৱান বুলি ভাবিম। গতিকে ভিডিঅ'টো কেনে পালে জনাব দেই। ধন্যবাদ।